বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাহিং আঞ্চলিক যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ বাবে নামঘৰত প্ৰৱেশত বাধা সংগী পৰিয়ালক নামঘৰৰ চৌহদৰ পৰা খোৱা পানী সংগ্ৰহতো বাধা প্ৰদান প্ৰাথমিকৰ পৰা জাননী লাভ কৰি বিপাঙত পৰিয়ালটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিয়নিৰ লাহিং আঞ্চলিক অন্তৰ্গত নৈ হিপৰীয়া লাহিঙত এটা পৰিয়ালৰ মুৰব্বী ব্যক্তিজন যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ বাবেই পৰিয়ালটোক নামঘৰত প্ৰৱেশত বাধা প্ৰদান কৰি জাননী প্ৰেৰণ কৰাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ মৰিয়নি সমষ্টিৰ নৈ হিপৰীয়া লাহিঙৰ ৰোহিণী শইকীয়া নামৰ এজন ৬০ ঊৰ্ধৰ ব্যক্তি যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাত ৰোগীজনৰ পৰিয়ালটোক নামঘৰত প্ৰৱেশত বাধা প্ৰদান কৰাৰ সমান্তৰালভাৱে নামঘৰৰ চৌহদৰ ভিতৰত থকা পানী টেংকৰ পৰা খোৱা পানী সংগ্ৰহত বাধা প্ৰদান কৰি জাননী প্ৰেৰণ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৈ হিপৰীয়া লাহিং প্ৰাথমিকৰ তৰফৰ পৰা খোৱা পানী সংগ্ৰহত বাধা প্ৰদান কৰি জাননী প্ৰেৰণ কৰাত বিপাঙত পৰিছে ৰোহিণী শইকীয়াৰ পৰিয়ালটো জানিব পৰা মতে কোনো ধৰণৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নথকাৰ বাবেই ৰোহিণী শইকীয়াৰ পৰিয়ালটোৱে জনস্বাস্থ্য কাৰিকৰী বিভাগে নৈ হিপৰীয়া লাহিঙৰ নামঘৰৰ চৌহদত স্থাপন কৰা পানী যোগান আঁচনিৰ এটা টেংকিৰ পৰাই সংগ্ৰহ কৰা পানীৰ পৰাই প্ৰাত্যহিক জীৱন যাপন কৰি আহিছে কিন্তু এনেদৰে জাননী প্ৰেৰণ কৰাত বৰষুণৰ পানীৰ ওপৰতে ভৰসা কৰিব লগা হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে আমাৰ গাঁওখনৰ নাম হৈছে লাহিং হিপৰীয়া গাঁও মোৰ দেউতা বৰ্তমান ৰোগ হৈ আছিলে আৰু আজি 6 মাহৰ আগত তেখেতৰ ছমহীয়া ট্ৰিটমেণ্টটো শেষ হৈছে আৰু তেখেতে সেই 6 মাহৰ যিটো ট্ৰিটমেণ্ট হৈ গ'ল সেইটোত যথেষ্টখিনি আৰোগ্য হ'ল কিন্তু সম্পূৰ্ণ আৰোগ্য হোৱা নাই বুলি গম পোৱাত আমি আকৌ ট্ৰিটমেণ্ট আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া বিশেষ কাৰণটো হৈছে কি মই যে যিখন চিঠি মই লৈ আছোঁ সেই চিঠিখনৰ সন্দৰ্ভত মই ক'ব বিচাৰিছোঁ যে আমাৰ ঘৰৰ সন্মুখত এভাগি নামঘৰ আছে সেই নামঘৰ ভাগিত এটা ৰাজহুৱা পানী টেংকি আছে সেই পানী টেংকিৰ পৰা আমি বৰ্তমান খোৱা পানী ব্যৱহাৰ কৰি আছিলোঁ আৰু এতিয়া আমাৰ ঘৰত দেউতাৰ টিবি হৈছে বুলি গম পোৱাত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদক এই শ্ৰী গোলাপ চুতীয়াই আমাৰ ঘৰত এই চিঠিখন দিছে যে আমি নামঘৰৰ পানীভাগ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ সেই এতিয়া আমি বৰ্তমান নামঘৰৰ পানী খাই আছিলোঁ এতিয়া আমি বৰ্তমান বৰষুণৰ পানী খাই আছোঁ আজি বৰষুণ দিছে কিন্তু কাইলৈ বৰষুণ নিদিলে আমি ক'ৰ খাম তেতিয়াহ'লে আমাক খাল আৰু পুখুৰীৰ গেলা পানী খাবৰ কাৰণেতো আমাক আগবঢ়াই দিছে বিকল্প পথ আমাৰ বৰ্তমান আমাৰ ব্যৱস্থা বৰষুণৰ পানীৰ বাবে বেলেগ ব্যৱস্থা নাই আছিল আমাৰ ঘৰৰ ভেটিটোত বিশেষ পানী উলিয়াব নোৱাৰিলে মিস্ত্ৰীও আহে 2বাৰ 3বাৰ কিন্তু পানী বিশেষ আমাৰ নাই এতিয়া ভুগি আছোঁ এতিয়া আমাৰ ঘৰত সদস্য বৰ্তমান মোৰ দেউতাৰ সৈতে 5জন নীতি আদৰ্শ কোনো নাই এইবোৰ তেওঁলোকে নিজেই সৃষ্টি কৰা এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাই এইবোৰ কোনো শিক্ষা দিয়া নাই এইবোৰ আমাৰ গাঁৱৰ ভেদভাৱ ৰাখি আমাক এঘৰীয়া কৰিবৰ কাৰণে এইবোৰ যেন আমি ভাবোঁ মৰিয়নিৰ পৰা দীপাংকৰ গগৈ ৰিপৰ্ট এনি ভাৰত 24